Hello everybody, welcome to one classes. আজি আমি আসাম জিওগ্ৰাফিৰ কেইটামান কোৱেশ্চন ডিসকাস কৰিম আমি অলৰেডি আসাম জিওগ্ৰাফিৰ কোৱেশ্চন কভাৰ কৰিছো আপোনালোকে প্লেলিষ্টত গৈ চাব পাৰিব ঠিক আছে কি স্বাস্থ্যটো অলপ ভাল নহয় গতিকে অডিওটো অলপ কম আহিব পাৰে গতিকে আপোনালোকে কি কোঅপাৰেট কৰিব ঠিক আছে প্ৰথম প্ৰশ্ন কি দিছে অসমত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা মুঠ দলং কেইখন ইয়াত যদি আমি দলং কেইখন চাওঁ মানে এখন আছে ইয়াত ইমান মানত এখন আছে ইমান মানত দুখন আছে ইমান মানত আৰু এখন আছে ইমান মানত আৰু এখন কনস্ট্ৰাকশন চলি আছে ঠিক আছে সৰি টোটাল কেইখন বলে এখন দুখন তিনিখন চাৰিখন পাঁচখন ছখন যদি এজ অফ 2024 খুদে তেন ছখন মাৰিব পাৰে যদি অপচন থাকে নহলে পাঁচখন হ'ব ওকে কাৰণ আমি এটো যদি ইনক্লুড কৰো দেন ছখন হ'ব যদি নকৰো পাঁচখন হ'ব কোৱেশ্চনটো চাই আমি আনসাৰ কৰিব লাগিব ওকে নেক্সট কোৱেশ্চন অসমত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হোৱা প্ৰথম দলংখৰ নাম কি কলিয়াভোমৰা দলং খৰাইঘাট বগীবিল নৰনাৰায়ণ সেতু তো বগীবিলটো ৰিসেন্ট হয় ঠিক আছে 2018 মানত এটো হ'ব নোৱাৰে তাৰ কাৰেক্ট আনসাৰ কি হ'ব খৰাইঘাট দলং ওকে মই বেছি এক্সপ্লেইন কৰা নাই খৰাইঘাট দলংখন কিমান চনত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় যদি আমি সে পার্টিকুলার ইয়ার টু দিতে লাইক কারেক্ট আনসার সি হ'ব কোনে কৰিছিল তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু ঠিক আছে ইম্পৰ্টেন্ট হয় মই ইয়াত কৈছিলে খৰাইঘাট বুলি কৈছিলে এখন পুৰণাখন এখন নতুন ঠিক আছে নেক্সট ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰী খৰাইঘাট দলংখন আনুষ্ঠানিকভাৱে মুকলি কৰিছিল ওকে মই আগৰ কোৱেশ্চনটো কৈ দিলো কি জৱাহৰলাল নেহৰু ওকে নেক্সট কোৱেশ্চন খৰাইঘাট দলংখন অসমৰ কোন জিলাত অৱস্থিত নলবাৰী কামৰূপ তেজপুৰ ডিব্ৰুগড় হ'ব নোৱাৰে দুইখন খৰাইঘাট কি একেখন জিলাতে আছে তেজপুৰ নহয় কামৰূপ যদি চাম মেপত এগেইন এটো এৰিয়াটো কামৰূপ দুখন আছে এখন মেট্ৰো আছে ঠিক আছে সো পার্টিকুলারলি এটা ডিস্ট্রিক্ট বুলি ক'ব নোৱাৰো ঠিক আছে নদীখন আছে না ব্ৰহ্মপুত্ৰ নদীখন নেক্সট খৰাইঘাট দলঙে অসমৰ কোন দুখন ঠাইক সংযোগ কৰিছে ধেমাজি ডিব্ৰুগড় নহয় ধলা খুদিয়া তেজপুৰ নগাঁওটো নহয় কাৰেক্ট আনসাৰ কি হ'ব সি পাণ্ডুৰ লগত আমিনগাঁও সো কোন দলংখন আছে ন এখন আছে ব্ৰহ্মপুত্ৰ এফালে আছে কি আমিনগাঁও এফালে আছে কি পাণ্ডু ঠিক আছে নেক্সট কোৱেশ্চন অসমত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হোৱা দ্বিতীয়খন দলং কি ফাৰ্ষ্টখন খৰাইঘাট দলং হয় নাই খৰাইঘাট সেকেন্ডখন কি হ'ব কলিয়াভোমৰা কিমান চনত 1987 ওকে কোনে কৰিছিল এই সময়ৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী এতিয়া আপোনালোকে জানি কলিয়াভোমৰাৰ নামটো ক'ৰ পৰা আহিছে নে নেক্সট কোৱেশ্চন
কলিয়াভোমোৰা দলংখন কিমান চনত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় মই কৈ দিল নেকি 1987 ওকে কাৰেক্ট আনসাৰ কি দিয়ে হ'ব না অসমত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হোৱা তৃতীয়খন দলংখনৰ নাম কি শৰাইঘাট দলং নহয় কলিয়াখন সেকেন্ড পালো হয়নে তৃতীয়খন কি হ'ব obviously ডি নৰনাৰায়ণ সেতু ওকে কিমান চনত 1998 ক্লিয়াৰ কোনে কৰিছিল বুলি খুদিলে অটল বিহাৰী বাজপেয়ী তেতিয়াৰ প্ৰধানমন্ত্ৰী ওকে নেক্সট কোৱেশ্চন নৰনাৰায়ণ সেতু দলংখন কিমান চনত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ওকে কোৱেশ্চন খিনি কি হৈছে লিংক আছে না গুটেখিনি কোৱেশ্চন কভাৰ হৈছে কাৰণ ইয়াত গুটেখিনি কোৱেশ্চন এটা টপিকৰ ওপৰত কিবাটো মানে ধৰি লওক আসপেক্ট কভাৰ হৈছে এখানে দি থোৱা আছে না 1998 এটো মোক ইয়াগত কৈ দিছিল ন তো নৰনাৰায়ণ সেতু দলঙে অসমৰ কোন দুখন ঠাই সংযোগ কৰিছে তেজপুৰ নগাঁও নহয় তেজপুৰ নগাঁও আছে বাট নৰনাৰায়ণ সেতু নহয় ধলা লগত খদিয়া এটো নহয় ধেমাজি ডিব্ৰুগড় নহয় সি হ'ব এনে সিম্পল প্ৰশ্ন এখিনি স্ট্ৰেট প্ৰশ্ন একো আপুনি জাস্ট মেপিং যদি ভাল আছে তে আইডিয়া লগাব পাৰিব নহলে মানে ইমান ভাবি পেলাই আপুনি উলিয়াব নোৱাৰে যদি আপুনি জানে বা মেপত চাইছে কোনটো দলঙে সংযোগ কৰিছে তেনে আপোনাৰ মনত থাকি যাব সবই পার্টিকুলারলি যদি যোগীঘোপাটো চাও কোনটো ডিস্ট্ৰিক্টত আছে বঙাইগাঁও নে বঙাইগাঁও বাকি পঞ্চৰত্ন গোৱালপাৰা নেক্সট কোৱেশ্চন ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰী নৰনাৰায়ণ সেতু দলংখন আনুষ্ঠানিকভাৱে মুকলি কৰিছিল obviously অপশন কি হ'ব এ অটল বিহাৰী বাজপেয়ী বাকি এৰটো মোক কৈছিলি 1998 অসমত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হোৱা চতুৰ্থখন দলঙৰ নাম কি ওকে ফাৰ্ষ্টখন কি আছিল শৰাইঘাট 1963 সেকেন্ডখন কি আছিল কলিয়াভোমোৰা 1987 থাৰ্ডখন কি নৰনাৰায়ণ সেতু নাৰায়ণ 1998 তাৰপিছত নিউ শৰাইঘাট 2017 তাৰপিছত বগীবিল ঠিক আছে সো এনে ধৰণে যদি চাও আমি এটো কি ইনাগুৰেট ইয়াৰ্স মানে হেতু বছৰতে কি উদ্বোধন কৰা হৈছিল না তো চতুৰ্থখন দলং কি হ'ব নিউ শৰাইঘাট না ইয়াত অপশন নাই নতুন শৰাইঘাট বুলি ঠিক আছে মই এটো একৰ্ডিংলি কৈছো হা নিৰ্মাণ চনত কি উদ্বোধন কৰা হৈছিল এটো নতুন শৰাইঘাট কলিয়াভোমোৰা নহয় বগীবিল নহয় নৰনাৰায়ণ সেতু নহয় ওকে বগীবিল দলংখন কিমান চনত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় 2018 নে কাৰেক্ট হ'ব ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰীয়ে বগীবিল দলংখন আনুষ্ঠানিকভাৱে মুকলি কৰিছিল নৰেন্দ্ৰ মোদী অটল বিহাৰী বাজপেয়ী জৱাহৰলাল নেহৰু হ'বই নোৱাৰে 1951 ৰ কথা
স্টাৰ্টিং কৰিছে তেওঁৰ যেটো প্ৰধানমন্ত্ৰী প্ৰধান নাই 2018 ত চাও আমি এটো এনেকে ৰিলিজ কৰিব পাৰা 18 ত কোন প্ৰধানমন্ত্ৰী আছিল নৰেন্দ্ৰ মোদী জি চাও 2014 ৰ পৰা বৰ্তমান লাগি আছে গতিকে ঘটনাটো কি 2018 ত আছিল গতিকে obviously নৰেন্দ্ৰ মোদী হ'ব নাই সমত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হোৱা পঞ্চমখন দলং সব বেলেগত কি পাইছে নাজানো বাট মই যদি চাও উদ্বোধনী ইয়াৰ হেতু যদি কনসিডাৰ কৰো দেন কি হ'ব পঞ্চমখন বুলি কলে বগীবিল হ'ব হয়নে নেক্সট নতুন খৰাঘাট দলংখন কিমান চনত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় এটো মই আগতে এক্সপ্লেইন কৰা আছে কি 2015 নহয় 2017 হ'ব ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি মহাত্মা গান্ধী সেতু নহয় বগীবিল নহয় দিবাং নহয় ওকে ইয়াৰ কাৰেক্ট আনসাৰ এটাও নহয় মই এই অপচনটো দিছো কি অটল সেতু ওকে অটল সেতু যদি চাও কোট আছে মুম্বাই মানে মহাৰাষ্ট্ৰ ঠিক আছে স্টেট এখন আছে কি সবাতোতকৈ দীঘল দলং লেংথ যদি চাও আমি কি 24 কিলোমিটাৰ এটা কি লংগেস্ট সি ব্ৰিজ হয় যদি কয় নদীৰ ওপৰত দেন ঢলাশদিয়া শব্দ হ'ব ইয়াৰ লেংথ 9.1 কিলোমিটাৰ ওকে 9.15 মান হ'ব ঠিক আছে বাকি দীঘল দলং বুলি কলে অটল সেতু হ'ব ৰিসেন্টলি ইনাগ্ৰেট কৰিছে কোনে কৈছে নৰেন্দ্ৰ মোদী আছে ক'ত মহাৰাষ্ট্ৰ লংগেষ্ট সি ব্ৰিজ হয় ওকে বাকি বগীবিলটো মই কলোই 2018 ত নে কৰিছিল নৰেন্দ্ৰ মোদী হয় নাই দলাশদিয়া দলংখনক আনি কি নামেৰে জনা যায় বিক্ৰমশিলা সেতু ইন্দিৰা গান্ধী সেতু মহাত্মা গান্ধী সেতু অপশন বি ভূপেন হাজৰিকা সেতু দলাশদিয়া দলংখন ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত এটো সিম্পল প্ৰশ্ন হয় নাই উত্তৰ প্ৰদেশ নহয় সমতে আছে নাই দলাশদিয়া দলংখন অসমৰ কোনখন নদীৰ ওপৰত অৱস্থিত এটা কনফিউজিং হয় হা দলাশদিয়া দলংখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নাই ব্ৰহ্মপুত্ৰ নদী কেতিয়া হৈছে এফালে যদি আমি চাও ঠিক আছে এইখিনি আছে এখন বগীবিল নাই এফালে পাইছে সিয়াং ৰিভাৰ এফালে পাইছে কি লোহিত এই ইমান মান আছে ঠিক আছে ইমান মান এনেকে আছে দলাশদিয়া ব্ৰহ্মপুত্ৰ ইয়াৰ পৰা আহিছে বাট মেইন যেটো ব্ৰহ্মপুত্ৰ নাই এইটো ইয়াৰ পৰা আহিছে ঠিক আছে চাংপো ৰিভাৰ বুলি যো চিনত এইটো ইয়াৰ পৰা আহিছে সিয়াং ৰিভাৰ বিহাং বুলি কয় সো এই দলাশদিয়া যে এখন আছে দেখিছে না সেকেন্ড মই পেনৰ কালাৰটো চেঞ্জ কৰিছো এখন দলাশদিয়া তো এইখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নাই কাৰ ওপৰত আছে লোহিত ৰিভাৰ তো এটা বলি কনফিউজ নকৰিব নেক্সট কোৱেশ্চন ওকে কোৱেশ্চন ইমানখিনি আছিল সো এইখিনি দলঙৰ ওপৰত আছে মোৰ বেছি এক্সপ্লেইন কৰিবলগীয়া একো নাই ইয়াত নাই কিন্তু মই ডাইৰেক্ট ষ্ট্ৰেইট কোৱেশ্চন খিনি গাইছো আৰু যিমান পাৰো এক্সপ্লেইন কৰি দিছো বাকি যত মোক লাগে কি এক্সপ্লেইন আৰু কৰিব লাগে তাত মই কৰি দিম এখানে আপোনালোক জাস্ট টেষ্ট হিচাপত দিছো আপোনালোকে টেষ্ট কৰক কিমান আগবাঢ়ি আছে
মই ডিটেইল এক্সপ্লেইন কৰা নাই হা বাকি মেথছৰ কাৰণে মই এটা ষ্ট্ৰেটেজি আনিম বাৰু তথাপিও মই মেথছৰ কিবা এটা টপিক কভাৰ কৰিছো ৰেচিঅ এণ্ড প্ৰপৰচন তাৰপিছত আৰু কি আছিলে পাৰ্চেন্টেজ প্ৰফিট এণ্ড লছ তিনটা টপিক কভাৰ কৰিছো ধুনীয়াকৈ কুৱেশ্যনখিনি শৰ্ট ট্ৰিক্স ইউজ কৰি মই কুৱেশ্যনখিনি সলভ কৰিছো আপোনালোকে চাই ল'ব পাৰিব হয় সাম টেট আৰু আসাম পুলিচ এটা এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেন্ট বাকি 25 কুৱেশ্যনৰ আৰু এটা আৰএমএছ সিৰিজ ষ্টাৰ্ট কৰা আছে এটা ভিডিও অলৰেডি দি থোৱা আছে আপোনালোকে চাব পাৰিব তাৰোপৰি মই মেথছৰ টপিক ৱাইজ আনিম কনসেপ্ট পঢ়াম অলপ তাৰপিছত কুৱেশ্যন আমি প্ৰেক্টিছ কৰিম ওকে ধন্যবাদ